নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'ব খুজিছোঁ হেপাটাইটিছ বি ভাইৰাছ এক্সপ'জাৰ হ'লে কেনেকৈ কি ষ্টেপছ ল'ব লাগে। এইটো বিশেষকৈ ইম্পৰ্টেণ্ট ডক্টৰ্ছ, নাৰ্ছেছ, লেব টেকনিচিয়ান, ছাপৰ্ট ষ্টাফসকলৰ বাবে, কাৰণ আমি সকলোৱে খুব ৰিস্কত থাকোঁ, স্পেচিয়েলি নিডল প্ৰিক, ব্লাড স্প্লাছ ইত্যাদিৰ জৰিয়তে। ফাৰ্ষ্ট এইড এক্সপ'জাৰ হ'লে কি কৰিব? স্কিনত ব্লাড লাগিলে চাবোন আৰু পানীৰে ভালদৰে ধুব। চকু, মুখ বা নাকত লাগিলে নৰ্মেল চেলাইন বা পানীৰে ৰিঞ্জ কৰিব। নিডল প্ৰিক হ'লে ছাইডডোখৰ য'ত নিডল প্ৰিক হৈছে সেই ঠাইডোখৰ স্কুইজ নকৰিব বা চেপি নিদিব, চাবোনে ধুব আৰু চফা কৰিব। তাৰপিছত আমি ৰিস্ক এছেছমেণ্ট কৰিব লাগিব। ইয়াৰ মানে হৈছে এক্সপ'জাৰ কিমান ভয়ংকৰ। আমি ৰিস্ক এছেছমেণ্টত কি চাম? পেচেণ্টটো হেপাটাইটিছ পজিটিভ নে নিগেটিভ, আমি নিজেই ভেকচিনেটেড হয় নে নহয়, আমাৰ এণ্টিবডি লেভেল 10 মিলি ইণ্টাৰনেশ্যনেল ইউনিট পাৰ ml আছে নে নাই, এইবোৰ আমি কনফাৰ্ম কৰিব লাগিব। এক্সপ'জাৰ কিমান টাইপৰ হ'ব পাৰে? 1. পাৰকিউটিনাছ মানে নিডল প্ৰিক, য'ত আমি বেজীয়ে খোজ খাওঁ। 2 নম্বৰ মিউক'চেল, য'ত আমাৰ চকুত, নাকত বা মুখত তেজ বা অন্য বডি ফ্লুইডছ পৰে, সেইটো হৈছে মিউক'চেল এক্সপ'জাৰ। 3 নম্বৰটো হ'লগৈ নন ইনটেক্ট স্কিন, যদি আমাৰ স্কিনত কিবা কাটছ বা এব্ৰেশ্যন থাকে, তাত যদি তেজ পৰে বা অন্য কোনো বডি ফ্লুইডছ পৰে, তেতিয়া সেইটো এটা এক্সপ'জাৰ হ'ব পাৰে। এতিয়া কি কৰিব লাগে এক্সপ'জাৰ হোৱাৰ পাছত? এক্সপ'জাৰ হোৱাৰ পাছত আমি এতিয়া কি কৰিম? যদি চ'ৰ্চটো ন'ন হয়, হেপাটাইটিছ বি পজিটিভ হয় আৰু আমাৰ ষ্টাফ যাৰ নিডল প্ৰিক ইঞ্জুৰি হৈছে তেখেত যদি ভেকচিনেটেড নহয়, তেতিয়াহ'লে আমি এটা হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিন দিম আৰু লগতে আমি এক্সিলাৰেটেড ভেকচিন কোৰ্চ এটা আৰম্ভ কৰি দিম। এক্সিলাৰেটেড ভেকচিন কোৰ্চ কি হয়? সেইটো হ'লগৈ যে ভেকচিনটো 0, 1 আৰু 2 মান্থছত দিয়া যায়, লগতে এটা 12 মান্থছত এটা বুষ্টাৰ ড'জ দিয়া হয়। নৰ্মেলি এটা হেপাটাইটিছ বি ভেকচিন কোৰ্চটো হ'লগৈ যে 0, 1 আৰু 6 মান্থছত। ত' আমি গম পালোঁ যে যদি আনভেকচিনেটেড হৈ থাকে, তেতিয়াহ'লে আমি হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিন দিম আৰু এক্সিলাৰেটেড হেপাটাইটিছ বি ভেকচিনেশ্যন ষ্টাৰ্ট কৰিম। যদি নিডল ষ্টিক হোৱা মানুহজন ফুল্লি ভেকচিনেটেড নহয়, তেতিয়া আমি কি কৰিম? তেখেতক তেতিয়াও আমি এটা ভেকচিনেশ্যন ড'জ মানে এটা হেপাটাইটিছ বি ভেকচিনৰ ড'জ দি দিম আৰু তেখেতৰ এণ্টি বি লেভেলটো চাম। যদি তেখেতৰ লেভেলটো 10 মিলি ইণ্টাৰনেশ্যনেল ইউনিট পাৰ ml তকৈ কম আছে, তেতিয়াহ'লে আমি হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিন এটা দিম। যদি মানুহজন ফুল্লি ভেকচিনেটেড থাকে কিন্তু আমি তেখেতৰ এণ্টি বি ষ্টেটাছটো গম নাপাওঁ, তেখেতৰ হেপাটাইটিছ বি ভেকচিনৰ ড'জ এটা দিম আৰু লগতে এণ্টি বি লেভেলটো চাবলৈ পঠিয়াম। যদি এণ্টি বি লেভেলটো লেছ দেন 10 মিলি ইণ্টাৰনেশ্যনেল ইউনিট হয়, তেতিয়াহ'লে আমি তেখেতক এটা হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিন দিম। যদি দেখা যায় যে ৰেচিপিয়েণ্টজন বা নিডল ষ্টিক ইঞ্জুৰি হোৱা মানুহজন ফুল্লি ভেকচিনেটেড হয় আৰু তেখেতৰ এণ্টি হেপাটাইটিছ বি মোৰ দেন 10 আছে, তেতিয়াহ'লে একো কৰিব নালাগে। ন' ফাৰ্ডাৰ একশ্যন or vaccine dose is needed. এটা আহি গ'ল ৰেচিপিয়েণ্ট ডকুমেণ্ট নন ৰেছপণ্ডাৰ টু হেপাটাইটিছ বি ভেকচিন। নন ৰেছপণ্ডাৰ বুলি এটা টাৰ্ম আছে। নন ৰেছপণ্ডাৰ কোনবিলাক? যিবিলাক ফুল্লি ভেকচিনেটেড কিন্তু তেখেতসকলৰ এণ্টি হেপাটাইটিছ বি লেভেল লেছ দেন 10 হৈ থাকে। তেখেতসকলৰ কণ্ডিশ্যনটোত কি হ'ব? আমি তেখেতসকলক এটা হেপাটাইটিছ বি ইমিউন'গ্ল'বুলিন দিম প্লাছ হেপাটাইটিছ বি ভেকচিন ড'জ এটা দিম। চ'ৰ্চটো যদি আমি গম নাপাওঁ, ছাপ'জ আমি চ'ৰ্চ গম পোৱা নাই, আনন'ন চ'ৰ্চ, কিন্তু পটেঞ্চিয়েল হাই ৰিস্ক এৰিয়াৰ পৰা আহিছে বা ৰিস্কি কেছ হয়, তেনে অৱস্থাত আমি কি কৰিম? আমি এক্সিলাৰেটেড হেপাটাইটিছ বি ভেকচিন কোৰ্চটো ষ্টাৰ্ট কৰি দিম আৰু কমপ্লিট কৰিবলৈ দিম। যদি ফুল্লি ইমিউনাইজ নহয়, তেতিয়া সেই হেপাটাইটিছ বি ভেকচিনেশ্যন ড'জটো ষ্টাৰ্ট কৰি দিম আৰু কমপ্লিট কৰিবলৈ দিম। যদি ৰেচিপিয়েণ্টজন ফুল্লি ভেকচিনেটেড হয় কিন্তু এণ্টি বি লেভেল আমি গম নাপাওঁ, তেতিয়া আমি ভেকচিন ড'জ এটা দি দিম। তাকো যদি আমি ডকুমেণ্টেড নন ৰেছপণ্ডাৰ বুলি গম পাওঁ, তেতিয়াহ'লে আমি কি কৰিম? যিটো চ'ৰ্চ আছে, চ'ৰ্চটো যদি পাৰোঁ আমি ট্ৰাই কৰিম তেখেতৰ টেষ্ট কৰিবৰ কাৰণে আৰু লগতে কি কৰিম? ভেকচিন ড'জ এটা দি দিম আৰু ইমিউন'গ্ল'বুলিন দিবলৈ কনচিডাৰ কৰিম। যদি আমাৰ নিডল ষ্টিক হোৱা মানুহগৰাকী বা মানুহজনৰ ফুল্লি ইমিউনাইজ হয় আৰু এণ্টি বি লেভেলো 10ৰ ওপৰত থাকে, একো কৰিব নালাগে, ভেকচিন ড'জ দিব নালাগে, ন' ফাৰ্ডাৰ একশ্যন ইজ নিডেড। নেক্সট পইণ্টটো আহিলে, আমি যদি চ'ৰ্চটো গমেই নাপাওঁ, আনন'ন চ'ৰ্চ
আৰু হাই ৰিস্ক নহয়, চ'ৰ্চৰ আমি হেপাটাইটিছ বি ষ্টেটাছটো আমি গম নাপাওঁ, তেতিয়া আমি কি কৰিম, যদি আমাৰ ৰেচিপিয়েণ্টজন ভেকচিনেটেড নহয় তেতিয়া আমি এক্সিলাৰেটেড হেপাটাইটিছ বি ভেকচিন কোৰ্চ ষ্টাৰ্ট কৰি দিম। যদি ফুল্লি ইমিউনাইজ নহয় তেতিয়াও আমি কি কৰিম, হেপাটাইটিছ ভেকচিন ড'জ এটা দি দিম আৰু ভেকচিনটো কমপ্লিট কৰিবলৈ ক'ম। যদি ফুল্লি ভেকচিনেটেড কিন্তু আমি নাজানো তেখেতৰ এণ্টি-বি লেভেলৰ কথা, তেতিয়া আমি কি কৰিম, তেখেতক এটা ভেকচিনৰ ড'জ দি দিম। আৰু নন ৰেছপণ্ডাৰ হ'লে কি কৰিম, চ'ৰ্চটোক আমি টেষ্ট কৰিবলৈ চাম আৰু লগতে যিজন যাৰ নিডল ষ্টিক হৈছে ৰেচিপিয়েণ্টজন হেপাটাইটিছ বি ভেকচিনৰ ড'জ এটা দিম। যদি আমি জানো যে ৰেচিপিয়েণ্টজন ফুল্লি ভেকচিনেটেড আৰু এণ্টি-বি লেভেল 10ৰ ওপৰত আছে, তেতিয়াহ'লে আমি একো কৰিব নালাগে। লাষ্ট আহিলে চ'ৰ্চটো যদি হেপাটাইটিছ বি নিগেটিভ, যিজন আনভেকচিনেটেড নিডল ষ্টিক ইঞ্জুৰি হোৱা মানুহ আছিলে সেইজনক আমি অপৰচুনিষ্টিক ভেকচিনেশ্যন কোৰ্চটো কমপ্লিট কৰাই দিম। যাৰ পাৰ্চিয়েলি ইমিউনাইজ হৈ আছিলে তেখেতক আমি ফুল ভেকচিনেশ্যনটো লৈ ল'বলৈ এডভাইচ কৰিম। এইবিলাক অপৰচুনিষ্টিক। যদি আমি জানো যে তেখেত ফুল্লি ভেকচিনেটেড, একো কৰিব দৰকাৰ নাই। যদি তেখেত নন ৰেছপণ্ডাৰ হয় তেতিয়া আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিবলৈ পঠাই দিব লাগিব। আৰু লাষ্টলি যদি আমি জানো যে তেখেতে ফুল্লি ভেকচিনেটেড এণ্টি-বি লেভেল HB লেভেলো 10ৰ ওপৰত আছে, একো কৰিব দৰকাৰ নাই। এখন চাৰ্ট হয়, আগৰখনৰ নিচিনা একেখিনি কথাই আছে। ইয়াৰ যিটো ডাউনলোড কৰিব পৰা লিংক এটা মই দি থৈ দিম, আপোনালোকে ডাউনলোড কৰি পিছত চাব পাৰিব। কথাখিনি একেখিনিয়ে আছে ইয়াত। চ' থেংক ইউ ভেৰি মাছ। আজি আমি ট্ৰাই কৰিলোঁ পষ্ট এক্সপ'জাৰ প্ৰফাইল এক্সেছটো কেনেকৈ কৰে জানিবলৈ চেষ্টা কৰিলোঁ। ময়ো বহুত কথা শিকিলোঁ এইখিনিত। আশা কৰিলোঁ আপোনালোকৰো ইয়াৰ পৰা যথেষ্টখিনি সহায় পাব। থেংক ইউ ভেৰি মাছ।